জুলাই মাহৰ 29 তাৰিখে আছে গুৰু পূৰ্ণিমা বা আহাৰৰ পূৰ্ণিমা। শাওণ মাহত যদিও পৰিছে কিন্তু ইয়াক আহাৰৰ পূৰ্ণিমা বুলিও কোৱা হয়। কিহৰ কাৰণে কোৱা হয় গুৰু পূৰ্ণিমাক আহাৰৰ পূৰ্ণিমা সেই বিষয়ে আজি জানিম। তাৰ লগতে এই পূৰ্ণিমা তিথিৰ দিনা গুৰু পূৰ্ণিমাৰ দিনা কেইটিমান বিশেষ কাম আপুনি কৰিব পাৰে। মাত্ৰ এজোপা এনে গছ আছে যি যদি আপুনি সেই বৃক্ষ যদি আপোনাৰ ঘৰত বা আপোনাৰ চৌহদত ৰোপণ কৰে, চাৰিসীমাৰ ভিতৰত ৰোপণ কৰে, তেতিয়াহ'লে আপোনাৰ ঘৰত থকা সম্পূৰ্ণ বাস্তু দোষ নিবাৰণ হ'ব। বহুত ডাঙৰ কথা সেয়া। আৰু সেই বিষয়ে আজি অনুষ্ঠানটিত ধনলক্ষ্মীৰ আগমন হ'ব। গতিকে সেই বিষয়ে আজিৰ অনুষ্ঠানটিত আপোনালোকে গম পাব। আৰু এনেধৰণৰ বহুতো সৰু সৰু কথা আপোনাৰ জীৱনত ধন প্ৰাপ্তি, সুখ প্ৰাপ্তি, ঐশ্বৰ্য প্ৰাপ্তি, জ্ঞান প্ৰাপ্তিৰ বাবে আপুনি কি কি কৰিব পাৰে, পূৰ্ণিমাৰ ব্ৰত কেনেকুৱা ধৰণৰ হয় আৰু এই পূৰ্ণিমাটো কিহৰ লগত জড়িত হৈ আছে, শাস্ত্ৰই কোৱা কাহিনীটো কি বা কোনে আমাক এই গুৰু পূৰ্ণিমাৰ এই বিশেষ দিনটো উপহাৰ হিচাপে দিছে বা গুৰু পূৰ্ণিমা বুলি কিয় অভিহিত কৰা হৈছে এই দিনটো, সেই বিষয়ে আমি জানিম। আপুনিও যদি আপোনাৰ গুৰুক শ্ৰদ্ধা ভক্তি নিবেদন কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে কমেণ্ট বক্সত গৈ গুৰুৱে নামা লিখিবলৈ নাপাহৰিব। আৰু নিজৰ গুৰুক স্মৰণ কৰিবলৈ, যিয়ে আপোনাৰ জীৱনত গুৰু হিচাপে আহিছে, মাতৃ হ'ব পাৰে, পিতৃ হ'ব পাৰে, বন্ধু হ'ব পাৰে, আপোনাৰ প্ৰথম আপোনাক জীৱনৰ আদিপাঠ দিয়া ব্যক্তিজন হ'ব পাৰে, তেখেতৰ নাম স্মৰণ কৰি আজিৰ দিনটোৰ বাবে লিখিবলৈ নাপাহৰিব। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ। আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো। মোৰ সৈতে গুৰু পূৰ্ণিমাৰ এই বিশেষ অনুষ্ঠানটিত আপোনালোকক বহুতো কথা ক'বলৈ আজিৰ অনুষ্ঠানটিত থাকিব। আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ, তাৰ লগতে সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী। নমস্কাৰ। কথা পাতো দিয়ক। অনুষ্ঠানটিলৈ স্বাগতম। গুৰু ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুদেৱ মহেশ্বৰম গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। গতিকে সেইজনা গুৰুলৈ আমি প্ৰণাম জনাইছো। শাওণ মাহত পৰিছে কিন্তু এইটো আহাৰৰ গুৰু পূৰ্ণিমা বুলি কিয় কয়, আৰু গুৰু পূৰ্ণিমানো কিয় কয়, বা গুৰু পূৰ্ণিমাৰ আঁৰতনো কি কাহিনী লুকাই আছে, এই আটাইখিনি আমি এফালৰ পৰা কৈ যাব চেষ্টা কৰিম। প্ৰথম কথা হ'ল, আহাৰ মাহতেই যিহেতু শুক্ল পক্ষটো আৰম্ভ হৈছে, অমাৱস্যা যোৱাৰ পিছত যিটো শুক্ল প্ৰতিপদ আৰম্ভ হৈছে সেইটো আহাৰ মাহত হৈছে। আৰু সি গৈ কোন মাহত পৰিছে সেইটো কথা নহয়, শুক্ল পক্ষৰ প্ৰতিপদটো কোন মাহত আৰম্ভ হৈছিলে সেইটোৰ ওপৰত গুৰুত্ব দি সেই মাহটোৰ পূৰ্ণিমা বুলি ধৰা হয়। এইটো চান্দিয় মতত আহাৰৰ পূৰ্ণিমা বুলি কোৱা হয়, আৰু সৌৰ মতত এইটো শাওণৰ পূৰ্ণিমা। এতিয়া কথা হ'ল, গুৰু পূৰ্ণিমা বোলাৰ কথাটো হৈছে 12 মাহত 12টা পূৰ্ণিমা পৰে। তাৰ ভিতৰত এই পূৰ্ণিমাৰ যিটো সময় কাল, পূজ্যকাল আটাইতকৈ দীঘলীয়া। এক মুহূৰ্ত হলেও অন্যান্য পূৰ্ণিমা কেইটাতকৈ বেছি আছে। এইটো এটা বিশেষ। সেইকাৰণে গুৰু মানে ডাঙৰ, গুৰু মানে জ্যেষ্ঠ বা শ্ৰেষ্ঠ। এই ডাঙৰ অৰ্থত এইটো এটা গুৰু পূৰ্ণিমা, 1 নম্বৰ। 2 নম্বৰ কথাটো হৈছে বেদব্যাস। বেদব্যাসৰ এই পূৰ্ণিমা তিথিত, আহাৰৰ পূৰ্ণিমা তিথিতেই জন্মগ্ৰহণ কৰিছিল। গতিকে তেওঁ গোটেই হিন্দু ধৰ্মৰ ধৰ্মশাস্ত্ৰৰ প্ৰণেতা আৰু প্ৰবক্তা। তেওঁ 14 শাস্ত্ৰ 18 পুৰাণ, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ তেওঁ প্ৰণয়ন কৰিছিল। এই পূৰ্ণিমাটো সেইকাৰণেই বিষ্ণু পূজন বা নাৰায়ণ, লক্ষ্মী নাৰায়ণৰ পূজা কৰা হয় বা নাৰায়ণৰ পূজা কৰা হয়, কাৰণ তেওঁ বিষ্ণু ৰূপ। গতিকে তেওঁ আৱিৰ্ভূত হল, তেওঁ এজন প্ৰণেতা হিচাপে শাস্ত্ৰক ধৰি ৰাখিবৰ কাৰণে বা শাস্ত্ৰক প্ৰচাৰৰ কাৰণে, জ্ঞানৰ প্ৰচাৰৰ কাৰণে। গতিকে সেই জ্ঞান লব্ধ হৈ আজি মানৱ জাতি ইমান ঊৰ্ধ্বগামী হৈছে বা বিজ্ঞানৰ দিশতো ইমান খিনি আগবাঢ়িছে, আৰু বহুত বাকী আছে, বহুত অৱকাশ আছে। সেইকাৰণে সেইদিনাখন আপোনালোকেও আপোনালোকৰ যিসকল গুৰু, সেই গুৰুসকলৰ কাৰণে আপোনালোকে এটা গুৰুলৈ নমস্কাৰ বুলি আপোনালোকে এবাৰ মনত ভাবক, সকলোৱে ভাৱটো ৰাখিব। আৰু আপোনাৰ পিতৃগুৰু, মাতৃগুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু, শৰণ গুৰু, মানে কিছুমানৰ শৰণ লয়, কিছুমানে দীক্ষা লয়। দীক্ষা, শিক্ষা, শিক্ষাৰ পিছত দীক্ষা। 2 নম্বৰ কথাটো হৈছে, যদি আপোনালোকৰ পিতৃ মাতৃ গুৰুসকল জীৱিত আছে, তেওঁলোকক সেইদিনাৰ দিনটোত যিমানখিনি পাৰে পাৰ্য মানে তেওঁলোকক সেৱা শুশ্ৰূষা বা শ্ৰদ্ধা নিবেদন কৰক। 3 নম্বৰ কথাটো হৈছে, যিসকলে পূজা অৰ্চনা কৰিব, নাৰায়ণ পূজা বা বিষ্ণু পূজা তেওঁলোকে ঘৰত অনুষ্ঠান কৰক। মই এইখিনিতে সময়টোৰ কথা সুধি লওঁ। সময়টো কেতিয়াৰ পৰা কেতিয়ালৈকে পৰিছে? হয়, সময়টো পৰিছে 28 তাৰিখ মংগলবাৰ সন্ধিয়া 6:20 পৰা বুধবাৰে সন্ধিয়া, মানে মংগলবাৰে ৰাতিটো গ'ল, বুধবাৰৰ দিনটো থাকিল, আৰু বুধবাৰে সন্ধিয়া 8:20।
28 তাৰিখ সন্ধিয়া উম। 6:20 পৰা 29 তাৰিখ সন্ধিয়া 8:20 মই সুধিম বুলিয়ে ভাবিছিলো কাৰণ 24 ঘণ্টাতকৈ বেছি হৈ যাব। বেছি হৈ গ'ল। এই যে 26 ঘণ্টা জুৰিছে, উম, প্ৰায় 26 ঘণ্টা জুৰিছে। 26 ঘণ্টাৰ অলপ ইফাল সিফাল আছে, তথাপি প্ৰায় 26 ঘণ্টা বুলি কওঁ। প্ৰায় 26 ঘণ্টা জুৰিছে এই পূৰ্ণিমা তিথিটোৱে। সাধাৰণতে 24 ঘণ্টা 24 ঘণ্টাই থাকে, এদিনৰে থাকে। 60 ঘণ্টাহে থাকে। উম, উম, কিন্তু এই তিথিটোৱে আৰু 2 ঘণ্টা বেছিকৈ পাইছে। সেইটোৱেই ইয়াৰ বিশেষত্ব, উম, সেইটোৱেই গুৰু পূৰ্ণিমা হোৱাৰ বিশেষত্ব। উম, মানে ই জ্যেষ্ঠ অত্যন্ত ডাঙৰ উম, ডাঙৰ পূৰ্ণিমাটো। লক্ষ্মী পূৰ্ণিমা মানে যিমান পূৰ্ণিমা থাকে তাৰ পূৰ্ণিমাৰ ভিতৰত লক্ষ্মী পূৰ্ণিমাৰ দিনা ভালেখিনি পাৰ্চেণ্টত যদি কওঁ, বহু পাৰ্চেণ্টে পোহৰটো বেছি হয়, বাঢ়ে। উম, উম, অন্য পূৰ্ণিমাত আপুনি হয়তো জোনাকত আপুনি এখন কিতাপ পঢ়িব নোৱাৰিব, কিন্তু লক্ষ্মী পূৰ্ণিমাৰ দিনাখন আপুনি জোনাকত কিতাপ পঢ়িব পাৰিব। আপুনি 100% লাইটৰ পাৱাৰত পৰা কিতাপৰ দৰে আপুনি কিতাপ পঢ়িব পাৰিব। উম। হয় নহয়, পৰীক্ষা কৰি ঠিক এবাৰ তেনেকৈ পৰীক্ষা কৰি চাব। হয়, এইবাৰ পৰীক্ষা কৰি চাব। উম, ঠিক সেইদৰে যিটো কাৰ্তিক অমাৱস্যা, কাৰ্তিকী অমাৱস্যাত অন্য অমাৱস্যাতকৈ উম, তাত বহু পাৰ্চেণ্ট বেছি এন্ধাৰ নামে। উম, সেইকাৰণে দীপাৱলী পাতে, উম। যাতে এই এন্ধাৰটোক পোহৰ। মানে পোহৰাই তুলিব পাৰে, উম, এন্ধাৰটোক মানে প্ৰতিহত কৰিব পাৰে। এন্ধাৰটো আমাৰ বহুতৰ কাৰণে ভয়ৰ কাৰণ, ত্ৰাসৰ কাৰণ, আৰু এন্ধাৰটো অজ্ঞানৰ কাৰণ। উম, গতিকে অজ্ঞান নাশী জ্ঞানৰ বন্তি জ্বলিবৰ কাৰণে উম, আমাৰ দীপাৱলীৰ বিশেষ গুৰুত্ব আছে। উম, বাৰু সেইটো সেই সময়ত নিশ্চয় কম। এতিয়া গুৰু পূৰ্ণিমাৰ ক্ষেত্ৰত আপোনালোকৰ এই কথাখিনি, আৰু সেইদিনা 3বিধ গছৰ পুলি তেওঁলোকে ৰোপণ কৰিব পাৰে, নহলে এবিধ হলেও গছৰ পুলি তেওঁলোকে ৰোপণ কৰক। উম, তুলসী গছ একেবাৰে ঘৰতে সকলোকে দৰকাৰ। উম, তুলসী গছ এজোপা আপোনালোকে ৰোপণ কৰক। উম, তুলসী গছজোপাই আপোনালোকৰ বাস্তু সম্পৰ্কীয় যিমানখিনি দোষ আছে ঘৰখনৰ, সেই বাস্তু দোষ নিবাৰণ কৰি থাকিব। উম, অক্সিজেনৰ দিশটো আপোনালোকৰ সামঞ্জস্য ৰাখিব, সমতুল কৰি ৰাখিব। উম, তাৰোপৰি আপোনাৰ সেই ঘৰখনত যিকোনো মানে বেমাৰৰ বীজাণুৰ প্ৰৱেশটোত বাধা দি থাকিব। ই এন্টিবায়টিকৰ কাম কৰিব। কোনটো দিশত ৰুব পাৰিব? তুলসী গছটো সাধাৰণতে উত্তৰ পূবত আৰু পূব দিশত ৰুলে বহুত উত্তম। গতিকে টাবতো ৰুব পাৰে, পূৰ্ব দিশত ৰাখক বা উত্তৰ পূবত তুলসী গছ ৰাখক। আৰু যিসকলৰ সুবিধা আছে, আহঁতৰ পুলি, অস্বস্থ পুলিটো আছে, তেনেহলে ৰাজহুৱা স্থানত সেই পুলিটো গৈ আপোনালোকে ৰোপণ কৰক আৰু তাক সংৰক্ষণ কৰক। আহঁত গছ হৈছে বিষ্ণু স্বৰূপ। আহঁত গছক বিষ্ণু স্বৰূপ বা শিৱ স্বৰূপ বুলি কোৱা হয়। গতিকে আহঁত গছৰ পৰা প্ৰাণীকুলৰ জীৱকুলৰ কাৰণে যিমান উপকাৰ আহে, বা তুলসী গছৰ পৰা জীৱকুলৰ কাৰণে যিমান উপকাৰ আহে, অন্য বহু গছে দিব নোৱাৰে। আমাৰ বনস্পতি অৰ্থাৎ গছ গছনি আমাৰ প্ৰাণীকুলৰ কাৰণে উপকাৰী। তাৰে ভিতৰত নাম্বাৰ 1ত আছে তুলসী আৰু আহঁত গছ। গতিকে তুলসী আৰু আহঁত গছক পুলি আপোনালোকে ৰোপণ কৰক। তেতিয়াহলে আপোনালোকৰ বিষ্ণু পূজনৰ ফল পাব, গুৰু পূজনৰ ফল পাব, গুৰু সেৱাৰ ফল পাব, পিতৃপুৰুষৰ। সেইকাৰণে কৈছে এটা গছ পুলি ৰুলে আপুনি 10টা সন্তানৰ জন্ম যিটো পুণ্য, যিটো ক্ষমতা, সেইখিনি ক্ষমতা বা সুফল, বা 10জন সন্তানে যেনেকে ইনকাম কৰি আয় উপাৰ্জন কৰি আনি ঘৰখন ভৰাই তলে চহকী কৰে, তেনেকে এটা আহঁত গছৰ পুলিয়ে আপোনাৰ জীৱনক চহকী কৰিব। কিমান ডাঙৰ কথা কোৱা আছে। গুৰু পূৰ্ণিমাৰ দিনাখন অস্বস্থ বৃক্ষৰ ৰোপণ কৰিব লাগে। ৰুই থৈ আহিলে নহব, কিন্তু সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিব। ৰুই পেলাই আহিলে বোলে পাহৰি গ'ল, গৰু ছাগলীয়ে খালে, সেইটো বোলে। 2 নম্বৰ কথা, যিসকলৰ ঘৰত পানী ঢালিবৰ কাৰণে বহুত ওখলৈ ৰাখিব নালাগে, অন্তত মানে 4-5 ফুট মান হোৱালৈকে পুলিটো ৰাখিব পাৰে, তাৰপিছত তাক বাহিৰত ৰোপণ কৰিব লাগে। অস্বস্থ গছৰ পুলি এটা ৰোপণ কৰি লোৱা নাই, প্ৰতি বৃহস্পতিবাৰে বা প্ৰতি বুধত সেই আহঁত গছৰ গুৰিত পানী দিলে আপুনি বিষ্ণুৰ শালগ্ৰামৰ ওচৰত স্নান কৰোৱাৰ দৰে হৈ থাকিব। যিসকলৰ বাস্তু দোষ আছে, যিসকলৰ ঘৰখনত আৰ্থিক অনাটন আছে, ঋণগ্ৰস্ত হৈ আছে, তেওঁলোকে এজোপা আহঁত গছৰ পুলি এটা টাবত ৰুই বা সন্মুখত ৰাখি ৰাতিপুৱা পানী ঢালক। ব্ৰহ্ম মুহূৰ্তত দিব পাৰিলে খুবেই ভাল। সময়ে সময়ে তাৰ ওচৰত আপোনালোকে অকণমান গুড়, কোনোবা দিনা অলপ হালধি, কোনোবা দিনা অকণমান চেনি, কোনোবা দিনা অকণমান মিচিৰি, আৰু কোনোবা দিনা অকণমান মৌ, এনেকে দিয়াৰ ব্যৱস্থা আছে।
কোন বাৰত কি দিব লাগিব এই পৰ্যায়ত মই পিছৰ নিশ্চয় ক'ম। এয়া বাস্তুদোষ নিবাৰণ, ৰোগ নিবাৰণ, তাৰোপৰি ঋণ মুক্ত আৰু কামনা সিদ্ধিৰ কাৰণে আপোনাক আহঁত জোপাই আপোনাক অহৰ্নিশে আপুনি গম নোপোৱাকৈ আশীষ বৰ্ষণ কৰি আছে। গতিকে আহঁত জোপাৰ আশ্ৰয় বা আহঁত জোপাৰ পৰা অহা যিটো বতাহ, যিটো ঘ্ৰাণ, সেইটো আপোনালোকৰ ঘৰখনত ৰাখক। এইটো হৈছে গুৰু পূৰ্ণিমাৰ এক বিশেষ কাৰ্যসূচী হিচাপে আপোনালোকে লওক আৰু সেইটোৰ পৰা আপোনালোকে এক মহৎ ফল লাভ কৰক। যদি আপোনালোকে বকুল গছ এজোপা ৰুব পাৰে, বকুল বিষ্ণুৰ অতি প্ৰিয়, আৰু বকুল গছজোপা বিষ্ণুৰ প্ৰিয় মানে নহয়, বকুলৰ ফুলৰ ঘ্ৰাণ, বকুল গছৰ পৰা অহা বতাহ, বকুল গছৰ গুটিৰ মানে বীজৰ পৰা বীজ ফলটো সেৱন কৰিব লাগে। দাঁত মজবুত থাকিব আৰু যৌৱন শক্তি ধৰি ৰাখে বকুল গছৰ বীজটো যদি সেৱন কৰে, মানে খাই থাকে। গতিকে কিমান সাংঘাতিক কথা আমি গমেই নাপাওঁ। পূৰ্ণিমাৰ উপবাসটো কৰিব লাগিলে তেওঁলোকে মংগলবাৰৰ সেই যে 6টা 20ৰ পৰাই তেওঁলোকে কৰি যাব লাগিব, ব্ৰতটো আৰম্ভ কৰিব লাগিব। কিন্তু কিছুমানে অকল গুৰু পূৰ্ণিমা মানে যদি ৰাখিব খোজে, তেনেহলে বুধবাৰে 29 জুলাইৰ দিনাখন তেওঁলোকে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠি স্নান পাতি কৰি ৰাতি 8:20 ৰাখিলেও তেওঁলোকৰ কিন্তু গুৰু পূৰ্ণিমাৰ ব্ৰত হ'ব। পূৰ্ণিমাৰ উপবাস কৰাটোৰ কাৰণেহে তেওঁলোকে মংগলবাৰৰ পৰা কৰিব লাগিব। এই কথাটো জানিব। আপোনালোকে গুৰু পূৰ্ণিমা পালন কৰিলে আপোনালোকে বুধবাৰে পালন কৰক, আৰু পূৰ্ণিমাৰ উপবাস কৰিলে আপোনালোকে মংগলবাৰৰ সন্ধিয়াৰ পৰাই আৰম্ভ কৰক। আৰু সকলোৰে ভাল হওক, সকলোৰে আনন্দমুখৰ হওক, সকলোৰে নিৰাময় লাভ কৰক, সকলোৰে গুৰুৰ কৃপা লাভ কৰক, তাকে আশা ৰাখি পুনৰ আমি গুৰুৰ প্ৰণামেৰে আমি আজিৰ এই আলোচনাটো সামৰিছো। গুৰুৰাদি অনাদিশ্য গুৰু পৰম দৈৱতম গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। এয়া আছিলে আমাৰ আজিৰ গুৰু পূৰ্ণিমাৰ অনুষ্ঠানটি। সকলোৱে ভালদৰে উপভোগ কৰিলে বুলি আশা ৰাখিছো, আৰু যিখিনি কথা দেৱে ক'লে সেইখিনি সকলোৱে কৰিলে প্ৰত্যেকৰে জীৱন সুখৰ আৰু শান্তিকৰ হ'ব বুলি আশা ৰাখিছো। নিজৰ গুৰু কেতিয়াও নাপাহৰিব, গুৰুক শ্ৰদ্ধা দিয়ক, ভক্তি দিয়ক, আৰু যিয়ে জীৱনত আপোনাৰ গুৰু হিচাপে আহিছে, সমূলি এটা জ্ঞানো আপোনাক যদি জীৱনৰ কাৰণে আগবঢ়াইছে, সেই প্ৰত্যেকজন ব্যক্তিক স্মৰণ কৰিবলৈ নাপাহৰিব। আৰু গুৰুৱে দেৱ নমঃ বুলি আপুনি কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব। অনুষ্ঠানটি যদি চাই ভাল লাগিছে কমেণ্ট কৰিব, লাইক কৰিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তাৰ লগতে তেওঁৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে, নম্বৰটো স্ক্ৰীণতে আছে, সেই নম্বৰতে যোগাযোগ কৰিব পাৰে। আজিলৈ আমি সামৰিছো। সকলোৱে ভালেই কুশলে থাকিব। ধন্যবাদ।